মই ভয় নকৰো। মই মইতো জেলত গেছি, এতিয়া গুলি খাবলৈ সাজু আছে। মই বুকু পাতি দিছো, আহক না। গুণ্ডা বাহিনী যদি আছে মোৰ লগত আহক, মই অপেন ফিল্ডত আছিম। ক'ত যাব লাগিব গুণ্ডা বাহিনী লৈ, মই অকলে যাম। আমি ভয় খাওয়া মানুহ নহয়। আই ডোন্ট কেয়ার, মই কারো গ্রেপ নকৰো, চিধা কথা মোৰ। আৰু আমি দিব্য ৰঞ্জন শৰ্মাক দেখুৱাই দিম যে চুগালি ইয়াত শক্তি আছে নাই। মোৰ ইছলামৰ সম্পদ যদি কাঢ়ি লয়, সেইটোক আমি চুমা খাম নেকি? মই ধুবুৰীৰ পৰা আহিছো, বহুত ভাল লাগিছে আৰু মাতিছিলে। মই আগতেও আহিছিলো। ২৭ নং চিঙিমাৰী জেডপিচি আঞ্জুমা বেগম হয়, ইণ্ডিপেণ্ডেণ্ট খেলিছে তেখেতে। আৰু তেখেতৰ চেম্পল হ'ল উৰুজাহাজ। গতিকে এইটো ভাল এটা চিন। মই বিচাৰিছো মানে আপোনালোকে জানে মই দিব্য ৰঞ্জন শৰ্মা হৈ ইয়াতে প্ৰচাৰ চলাবলৈ আহি মই তাক জিকাইছিলো। তাৰপিছত মই যিটো দেখিলো আচাৰ ব্যৱহাৰ, সি বাংকা মানুহৰ কি কাম, গতিকে এইটো মানে বাংকাই বুলি কোৱা হয়। গতিকে তেওঁ মানে ঘৰ বেলেগ ঠাইত, আৰু ইয়াতে এখন আমি যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি কথা ৰখা নাই। গতিকে নৰখাৰ কাৰণে এইবাৰ বিদায় দিয়া হ'ব। গতিকে সেইজন মানুহ ভাল নহয়, এইটো ইতিমধ্যে আমি বুজি পাইছিলো। প্ৰথম আমি গম পোৱা নাছিলো। গতিকে বিদায় এইটো সিহঁতে এতিয়া মজিবুৰক লৈ আৰু কাক গুণ্ডা বাহিনী লৈ মানে মিটিং কৰিছে, কিন্তু অস্তিত্ব নাই। কাৰণ চব এটা কথা কৈছে নহয়, ব্যৱহাৰত মানুহৰ পৰিচয় বুলি কোৱা হৈছে। তাৰ যিখিনি ব্যৱহাৰ পাতি দেখুৱাইছে, এই গুণ্ডা কিয় ল'ব লাগে? গুণ্ডা লৈ প্ৰচাৰ চলাই মজিবুৰক লগাই দিছে, মজিবুৰৰ লগত গুণ্ডা লগাই গৈছে আমাৰ লগত। গতিকে আমি বিচাৰিছো কি, আঞ্জুমা বেগম কি বিচাৰিছে? শান্তিৰ মাজত বিচাৰিছে। আমি চামাগুৰি ৰাইজে বা শিঙিবাৰীৰ জেডপিচি ৰাউণ্ডৰ ৰাইজে শান্তি বিচাৰিছে, আমি একেলগে। কিন্তু আগত এনেকুৱা পৰিবেশ দেখা আছিলো যে কংগ্ৰেছত যি ৰকিবুল মন্ত্ৰী আছিলে, মন্ত্ৰী থকাৰ সত্বেও একো কৰা নাই। আজি তেওঁ সমষ্টিত আহিব নোৱাৰে, আজি এনেকুৱা। গতিকে বেয়া মানুহে কিয়, ভাল কাম কৰিলে তো আহিলেহেঁতেন। আজি বেয়া মানুহৰ কাৰণে অহা নাই। গতিকে দিব্য ৰঞ্জনৰ তেনেকুৱা হৈছে যে আমি তাক জিকাইছো, ইমান কষ্ট কৰিলো, তেখেতো আমাৰ ইয়াতে একো কৰা নাই। গতিকে আকৌ তেওঁ আমাক কি কৰিছে, ৰকিবুলৰ নিচিনা আকৌ গুণ্ডা বাহিনী লগাই আমাৰ অত্যাচাৰ। আমি সেইটো বিচৰা নাই, আমি অশান্তি বিচৰা নাই। গতিকে আমি শান্তিৰ মাজত জীয়াই থাকিবলৈ দিয়ক, আমি সেইটোৱে বিচাৰিছো। গতিকে সেইটো কাৰণে উন্নয়নটো দূৰৰ কথা, তেখেতে উন্নয়ন কৰিব নোৱাৰে। নামতে কৈ আছে বিজেপি চৰকাৰত কি কৰিব। আজি ডিব্ৰু চংগাত আমি ইয়াতে কৈছো, উকিল গগৈ সেইদিনা কৈছে যে মুছলমানে বিজেপিক ভোট দিলে বোলে কাফেৰ বুলি কৈছে। ভোট দিয়া হৈছে গণতান্ত্ৰিক অধিকাৰ সকলে, কিন্তু মই ভাবো যে মুছলমানে বিজেপিক ভোট দিলে হয় কাফেৰ। মই কি ক্ষেত্ৰত মই কাফেৰ বুলি মই ক'ব পাৰিম, কিন্তু উকিল গগৈ ক'ব নোৱাৰে। কাৰণ মুছলমান ভোট দিলে কাফেৰ, এইটো মই স্পষ্ট প্ৰমাণ দিম। কাৰণ যেতিয়া নেকি মুছলমানৰ সম্পদ যিটো ৱাকাফ বিল যিটো পাছ কৰিলে, যিটো মুছলমানৰ সম্পদ, এই সম্পদ যেতিয়া কাঢ়ি ললে, সেইটো আপোনালোকে মোৰ ইছলামৰ সম্পদ যদি কাঢ়ি লয়, সেইটোক আমি চুমা খাম নেকি? তেখেতক সমৰ্থন কৰে নেকি? সেইটো আমি কাফেৰ নহলো নেকি? কবৰস্থান হওক, ঈদগাহ হওক, আমাৰ ইছলামৰ যিখিনি সম্পদ আছে সেইখিনি কাঢ়ি লব, সেইটো আমি সমৰ্থন কৰিম। সেইটো আমি কাফেৰ হলো না নাই? হয় নে নহয়? আমি সেইটো কাফেৰ, সেই ক্ষেত্ৰত আমি কাফেৰ বুলি কোৱা হওঁ। কিন্তু ভোট দিয়া বুলি কাফেৰ বুলি নহয়। ভোট গণতান্ত্ৰিক অধিকাৰ, প্ৰতিজন নাগৰিক অধিকাৰ আছে, দিব পাৰে। গতিকে আঞ্জুমা বাইদেউৰ জয় মই তেখেতে আচাৰ ব্যৱহাৰ নিশ্চয় দেখা পাইছে। গতিকে মানুহ চাওক কিমান মানুহ গোট খাই আছে, সকলো ঠাইতে আছে। আমি এটা কথা বুজাইছো যে বিজেপি চিজেপি দেখি লাভ নাই, কংগ্ৰেছ চাই লাভ নাই। গতিকে কাটা হাতৰ কোনো কাম নাই। কাৰণ ৰকিবুলতে কি কৰিছে কি নকৰে সেইটো সকলোৱে জানে। গুণ্ডামানি ৰাজনীতিক দিব্য ৰঞ্জনে সেইখিনি চলাইছে। গুণ্ডামানি আৰু ৰকিবুলৰ নীতি নিয়ম এতিয়া ডিব্ৰু চলাবলৈ গৈছে। আমি এইটো ভয়, আগতে এনেকুৱা নাছিলে, আজি ভয় পাবকে দি আছে। আমি ভয় খাওয়া মানুহ নহয়। আই ডোন্ট কেয়ার, মই কারো গ্রেপ নকৰো, চিধা কথা মোৰ। 100 ভিতৰতে 100% আমি জিকি আহিব, আমাৰ আঞ্জুমা বেগম জিকি আহিব। ইয়াতে নিশ্চিন্ত থাকক। আৰু আমি দিব্য ৰঞ্জন শৰ্মাক দেখুৱাই দিম যে চুগালি ইয়াত শক্তি আছে নাই। দিব্য ৰঞ্জন শৰ্মাক মই জিকাইছিলো, আজি মোক চোৱা নাই বা ৰাইজক চোৱা নাই। ৰাইজৰ লগত প্ৰতাৰণা কৰিছে, চুগালিৰ লগত প্ৰতাৰণা কৰিছে। প্ৰতাৰণাৰ এতিয়া প্ৰতিযুক্তি উত্তৰ দিবলৈ মই আহিছো। আৰু ৰাইজে এইবাৰ প্ৰত্যুত্তৰ দিব যে চুগালি কোন হয়। চামাগুৰি মানুহ সঁচা ৰাজনীতি কৰিব বিচাৰে, সাম্প্ৰদায়িক ৰাজনীতি কৰিব নিবিচাৰে। গতিকে এইটোৱে আমি বিচাৰিছো। মই ভয় নকৰো। মইতো জেলত গেছি, এতিয়া গুলি খাবলৈ সাজু আছে। মই বুকু পাতি দিছো, আহক না। গুণ্ডা বাহিনী যদি আছে মোৰ লগত আহক, মই অপেন ফিল্ডত আছিম। ক'ত যাব লাগিব গুণ্ডা বাহিনী লৈ, মই অকলে যাম। মই ভয় খোৱা মই ল'ৰা নহয়। মই 1998 পৰা মই ৰাজনীতি আহিছো। মই আগতে NDFB আছিল, আলফা ভয় আছিল, তেতিয়া মই ভয় খোৱা নাছিলো চুকুৰালি। আৰু আজি মই এই গুণ্ডা বাহিনীক চাই ভয় খাম নেকি? ডিব্ৰুক মই জিকাই আহি ৰজা হৈ গল নেকি? মই তাকে আমি ভয় খাম? আহক, মই বুকু পাতিছো, মই দুবাৰকৈ জেল কাটিছো, এতিয়া গুলি খাবলৈ সাজু আছো। আমি সেইবিলাক গুণ্ডা চণ্ডা দেখি ভয় নকৰো। আই ডোন্ট কেয়াৰ, এইবিলাক আমাক নৈতিকও ভয়। গতিকে এইটো গেট আউট অলৰেডি। নকৰে, এইটো চিধা কথা মোৰ। আই ডোন্ট কেয়াৰ, মই কাৰো দিকে ভয় নকৰো। মই গুলি খাবলৈ মই আছো। মই ভয় নকৰা, মই ৰাজনীতি কৰা মানুহ নহয় মই। গতিকে মই সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰো, মই শান্তিৰ ৰাজনীতি বিচাৰো। মিলি প্ৰীতি হিচাপে থাকে, মোক শান্তি থাকিব লাগিব, এইটো মই বিচাৰিছো।